অপেক্ষা মাথো ৮ মাহৰ অৰ্থাৎ এটা সপোন সাকাৰ হ'বলৈ অপেক্ষা কৰিব লাগিব মাত্ৰ ২৪০ দিন ২০২৫ চনৰ জুনত মুকলি হ'ব গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী অত্যাধুনিক দলঙৰ ১৫% কাম সম্পূৰ্ণ হ'লেই ৰাজ্যবাসীয়ে উপহাৰ পাব বহু প্ৰত্যাশিত দলংখন ডেডলাইন ২০২৫ চন ২০২৫ চনৰ জুনত মুকলি হ'ব গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ অত্যাধুনিক দলংখন দিনে নিশাই ১২০০ শ্ৰমিকে কাম কৰি আছে এক্সট্ৰা ড'জ কেবল ব্ৰিজত ইতিমধ্যে সম্পূৰ্ণ হৈছে লুইটৰ বক্ষৰ ৬টাকৈ প্ৰধান খুঁটা বহু দশকৰ এটা সপোনে বাস্তৱ ৰূপ পাব সেয়ে আনন্দত আত্মহাৰা হৈ পৰিছে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ ৰাইজ আমাৰ এতিয়া দলংখন হোৱাৰ বাবে আমাৰ বহুতখিনি সুবিধা হৈছে যেহেতু আমি এতিয়া ঠাণ্ডা দিন পৰিলে কুঁৱলী আহি যায় জাহাজ বন্ধ হৈ যায় তাৰ কাৰণে আমি যাব নোৱাৰো বানপানী হয় পানী বাঢ়িলে জাহাজ বন্ধ হৈ যায় আমি ঘূৰি যাবলগীয়া হয় যেহেতু এতিয়া শৰাইঘাটতো আমাৰ গোটেইখিনি যোৱা হয় কাৰণে তাতে আমাৰ ট্ৰাফিক ভালেখিনিয়ে ট্ৰাফিক হয় আৰু এতিয়া এখন দলং হোৱাৰ পাছত আমাৰ সুবিধা ভালেখিনি সুবিধা হ'ব তেতিয়া আমি উজুহাতে আহিব পাৰিম প্ৰথমতে আমি উত্তৰ গুৱাহাটীৰ বাসিন্দা হিচাপে আমি গৌৰৱান্বিত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে আমাৰ সমষ্টিৰ স্থানীয় বিধায়ক গতিকে তেওঁ আমাৰ সমগ্ৰ অসমৰ লগতে উত্তৰ গুৱাহাটী একদম সামগ্ৰী যিটো উন্নয়ন কৰিছে এই উন্নয়নৰ ক্ষেত্ৰত তেখেতৰ যি অৰিহণা এইটো সদায় আমি মনত ৰাখিম আৰু এই ক্ষেত্ৰত তেখেতক আমি ধন্যবাদ জনালোঁ আৰু এখন ঠাইৰ উন্নয়ন হ'ব লাগিলে প্ৰথম যাতায়াতটোৰ উন্নয়ন হ'ব লাগিব গতিকে তেওঁ দলংখনৰ নিৰ্মাণৰ ক্ষেত্ৰত যি যাতায়াতৰ যি উন্নয়ন কৰিলে গতিকে সমগ্ৰ অসমে উন্নয়নৰ দিশত যাব লগতে উত্তৰ গুৱাহাটীৰ যি এটা ব্যাপক পৰিৱৰ্তন হ'ব উন্নয়নত এইটো এটা আমূল পৰিৱৰ্তনটো আমাৰ গোটেই মানুহে ভোগ কৰিব দলংখন নোহোৱাৰ বাবে জাহাজে আমাৰ যাতায়াতৰ ব্যৱস্থা আছে গতিকে বাৰিষা কাল বা ঠাণ্ডা দিনত জাৰকালিনত আমাৰ কুঁৱলী হৈ ঢাকি ধৰে গতিকে আমাৰ জাহাজৰ ব্যৱস্থাটো নোহোৱা হৈ যায় তাৰ ফলত গোটেই ৰাইজৰ উত্তৰবাসী মানুহখিনিৰ বৰ যাতায়াত ব্যৱস্থা অসুবিধা হৈ পৰে কিন্তু দলংখন হোৱাৰ ফলত আমাৰ উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ মাজত পাৰ্থক্যটো নাথাকিব গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত নতুন দলংখনেৰে যাতায়াত আৰম্ভ হ'লেই দূৰ হ'ব বহু যন্ত্ৰণাৰ ৰাহি হ'ব সময়ৰ ৰিং এটা মাৰিলেই ইপাৰ সিপাৰ হ'ব পাৰিব বৰলুইত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অত্যাধুনিক প্ৰযুক্তিৰ বহু হেঁপাহৰ দলং এখন উপহাৰ দিয়াৰ বাবে ধন্যবাদ জনালে মহাবাহুৰ দুইপাৰৰ বাসিন্দাই খুবেই আনন্দ কথা উত্তৰ গুৱাহাটীবাসীৰ বাবে এইখন দলঙে বহুত মানুহক উন্নতি পথত আগবাঢ়িব আৰু সময় বহুত কমিব মানুহৰ ষ্টুডেণ্ট আগতে কৰি বহুত মানুহৰ সুবিধা হ'ব আৰু যথেষ্ট যাম জঁট কমিব বহুতো সুবিধা মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ ধন্যবাদ থাকিল এতিয়া অপেক্ষা মাথো আমি এই দলংখন কেতিয়া শুভ মুহূৰ্তত আহে তাৰ বাবে আমাৰ অপেক্ষা গোটেই ৰাইজে ইচ্ছুকৰে বাট চাই আছে উৎসাহেৰে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক আমি অশেষ ধন্যবাদ জনাইছোঁ কাৰণ তেওঁ প্ৰয়াসতেই হওক বা তেওঁ মানে কাৰ্যকালতেই হওক এই যিখন উত্তৰ গুৱাহাটীৰ যিখন সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে আৰু কিছু সময় আছে শেষ সমাপ্ত হ'বলৈ আমি এতিয়া খুব ভাল লাগিছে আৰু হয়তো অহা বছৰ আমি এই দলংখনত ওপৰেদি আমি হয়তো যাত্ৰা কৰিব পাৰিম ২০১৯ চনত আৰম্ভ হৈছিল অত্যাধুনিক দলংখনৰ নিৰ্মাণ কাৰ্য দলঙৰ প্ৰথমটো খুঁটা ফুটাৰে পৰা কেৱল আশা আৰু আশা সেই আশা এতিয়া পূৰণ হোৱাৰ পথত ৮ মাহৰ পিছতেই গুৱাহাটী উত্তৰ গুৱাহাটীৰ লগতে ৰাজ্যবাসীয়ে যাতায়াত ব্যৱস্থাত পাব যুগান্তকাৰী পৰিৱৰ্তন কেমেৰা পাৰ্চন গোপাল ঠাকুৰীয়া আৰু এলবাৰ্ট বেণ্ডৰ সৈতে দিগন্ত বৰদলৈ আৰু মনোৰঞ্জন দত্ত নিউজ লাইভ